মোক বহুতে সুধি আছে দাদা আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিক্ৰুটমেণ্ট কেতিয়াকৈ হ'ব আৰু কি পদ আহিব পাৰে, ফৰেষ্ট গাৰ্ড আহিব নেকি, APF আহিব নেকি। চ' এই বিষয়ে অলপ থুলমূলকৈ কথা ক'ম। অলৰেডি মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ, তো নতুনকৈ আকৌ পুনৰ কওঁ এইখিনি কথাকে যে আহিব নাহিব ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কথা হ'ল অসম বন বিভাগৰ ফালৰ পৰা বৰ্তমান 50টা পদ ৰেঞ্জাৰ কাৰণে মুকলি কৰিছে। এলডো 16 তাৰিখ 21 তাৰিখৰ পৰা মানে 22 তাৰিখৰ পৰা তেওঁলোকৰ এপ্লাই হ'ব। আপোনালোকে নিশ্চয় জানেই এইটো, সকলোতে মানে এইটো পপুলাৰ হৈ গ'ল। তাৰপিছতে বাকী যিখিনি তলৰ যিখিনি পোষ্ট আছে সেইখিনি এতিয়ালৈকে লোৱাৰ সম্ভাৱনা আছে নাই সেইটো ক'ব পৰা নাযায়, কিন্তু ভেকেঞ্চিও অত্যাধিক আছে। ইয়াতে ভেকেঞ্চিখিনি ফিল আপ কৰি নিশ্চয় ৰিক্ৰুটমেণ্ট কৰিব। অলৰেডি CM ছাৰে কৈছিলে যে নৱেম্বৰ মাহত আকৌ নতুনকৈ ৰিক্ৰুটমেণ্ট চলিব। আৰু যোৱা আগষ্ট মাহৰ APFৰ পাছিঙতো কৈছিলে যে 600 APF ল'ম বুলি কৈছিলে। গতিকে সেই 600টো নিশ্চয় এইটো জোৰদাৰ প্ৰচেছ হৈ আছে। আৰু যোৱা 5 তাৰিখে যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 3rd APF বেটেলিয়নক তোমাৰ আৰ্মছ ইছ্যু দিছিলে, তেতিয়া তাৰ আগত এখন মিটিং হৈছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ শিক্ষক বিষয়াসকলৰ ওপৰত। তেতিয়া আমাৰ যিমানখিনি ভেকেঞ্চি আছিলে গোটেই ভেকেঞ্চিখিনি CO ছাৰে উলিয়াই ৰাখিবলৈ কৈছে। হয়তো মানে নৱেম্বৰ মাহত যদি ৰিক্ৰুটমেণ্ট প্ৰচেছ কৰে তেতিয়াহ'লে নিশ্চয় তাত আপোনালোকে দেখিব যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ আহিব। আৰু এটা কথা কওঁ, যিসকল ভেকেঞ্চি হৈছে সেইখিনি অলৰেডি পদ খালী আছে। আৰু যদি উপৰেঞ্চি যদি কিবা নতুনকৈ পদ কিবা বঢ়াব বিচাৰে তেতিয়া সেইটো খুব ভাল কথা। গতিকে আপুনি যিমানে যি নহওক CM ছাৰে যিটো কৈছে সেইটো কৰিবই। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল মানে বিধানসভা ইলেকশ্যন আছে 2026 চনৰ এপ্ৰিল মাহত। তেনেকৈ ক্ষেত্ৰত যদি আপোনালোকক চৰকাৰে এটাতো নিশ্চয় কিবা ৰিক্ৰুটমেণ্ট প্ৰচেছটো কৰিবই, সেইকাৰণে খুব ভাল কথা। আৰু যদি ৰিক্ৰুটমেণ্ট প্ৰচেছ কৰে কিন্তু তেতিয়াহ'লে খুব খৰতকীয়া হ'ব, কাৰণ কেলৈ ফেব্ৰুৱাৰী মাহত গোটেই প্ৰচেছখিনি শেষ কৰিব লাগিব। মই আগৰবাৰ কৈছোঁ, আজিও একেখিনি কথাই কৈছোঁ। তাৰ মাজতে কোনোবা দুজন মানে কমেণ্ট কৰিব আপুনি অকলে একেখিনি কথাকে কয় বুলি, কিন্তু একেখিনি কথাই ক'বলৈ বাধ্য, কাৰণ কেলৈ আপোনালোকৰ এই বছৰতে যদি চাকৰি ল'বলৈ আছে লওক, কিন্তু নেক্সট আকৌ চৰকাৰে কি হয় সেইটো ক'ব নাযাব। আপোনালোকৰ চাকৰি মানে এপইণ্টমেণ্ট খুলিব নুখুলিব সেইটো সময় পাব। গতিকে সময় থাকোঁতে আপুনি কিবা এটা চাকৰি জব এটা ল'বলৈ চেষ্টা কৰক। চাকৰিৰ ক্ষেত্ৰত যিহেতু আমি আপোনালোকক খবৰ খাতিবই দিওঁ, সেইকাৰণে চাকৰিৰ কথাই ক'ব লাগিব। গতিকে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ কথা আছে, তেওঁলোকৰ যিবিলাকে ব্যৱসায় লাইনৰ মানুহ আছে তেওঁলোকে ব্যৱসায়ৰ কথা ক'ব, আমি চাকৰি লাইনৰ মানুহ চাকৰিৰ কথা ক'ম। কাৰণ কেলৈ মধ্যবিত্ত মানুহৰ চাকৰি এটা বহুত প্ৰয়োজন হয়, আপুনি নিশ্চয় জানে। আৰু সেই পৰ্যায়ৰ আমিও আছোঁ। আজি তাৰিখত চাকৰিটো পালোঁ কাৰণে আমাৰ ঘৰখন আজি যথেষ্ট টনকিয়াল হৈ উঠিছে। সেইকাৰণে আপোনালোককো কওঁ, চাকৰি এটা লওক, লাগিলে 3rd গ্ৰেডে হওক 4th গ্ৰেডে হওক যিয়ে নহওক, লাগিলে কিমান লোকৰ যদি প্ৰাইভেট কোম্পানী হয় কিমানো লোকৰ তলত চলিব লাগিব। যদিও চাকৰিটো যদি লোকৰ তলত হয় তথাপিতো চাকৰি এটা চিকিউৰিটি এটা আছে, কিন্তু চব ক্ষেত্ৰত চিকিউৰিটিটোত বেলেগত চিকিউৰিটিটো নাপায়। সেইকাৰণে খুব মানে আপোনালোকক মই প্ৰচেছটো কওঁ। আৰু মই কৈছিলোঁ যে আগতে 2026 চনত পে ৰিভাইজ হ'ব, সেইটো কথাও মই আগতে কৈছিলোঁ। গতিকে এইটো এটা খুব ভাল পজিটিভ। যিসকলে এতিয়া 10 তাৰিখে এপইণ্টমেণ্ট পাব অক্টোবৰ, তেওঁলোকতো খুব লাকি পাৰ্চন হ'ব, তেওঁলোকেতো খুব সৌভাগ্য। অলৰেডি গোটেই ট্ৰেইনিং চেণ্টাৰ খালী আছে, তেওঁলোকে মানে আজি প্ৰায় 1 বছৰ মূৰত 2 বছৰ মূৰত তেওঁলোকে ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিং কৰিবলৈ পাব। তাৰপিছতে যিসকলে আকৌ চাকৰি বিচাৰি আছে তেওঁলোকে কিন্তু এতিয়া এই নৱেম্বৰ মাহলৈ ৱেইট কৰক। তাৰ মাজতে বহুতৰ অসম আৰক্ষীৰ বয়স গুচি গ'ল, এতিয়া আপোনালোকৰ উপায় নাই। ফৰেষ্ট গাৰ্ড আছে বা গ্ৰেড 1 আছে, তাতে আপোনালোকে দিবলৈ চেষ্টা কৰক। যদি ফৰেষ্ট 1 গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ড ওলায় বা ড্ৰাইভাৰ ওলায় তেতিয়াহ'লেতো আপোনালোকৰ কোনো কথা নাই, আপোনালোকৰ খুব ভাল প্ৰচেছ মানে ভাল হ'ব আপোনালোকক। আৰু মই যিমানে ভাবোঁ নিশ্চয় ৰিক্ৰুটমেণ্ট প্ৰচেছ কৰিবই, কাৰণ কেলৈ বহুত মানুহৰ ৰিক্ৰুটমেণ্ট মানে ৰিটায়াৰমেণ্ট হৈ আছে, সেইবিলাক পোষ্ট ভেকেঞ্চি আছে। আকৌ যদি চৰকাৰে যদি নতুনকৈ আকৌ ফাৰ্ষ্ট বেটেলিয়ন এটা লোৱাৰ সম্ভাৱনা চলি আছে, প্ৰপ'জেল দিয়া আছে, যদি লয় তেতিয়াও আপোনালোকৰ কাৰণে ভাল খবৰ হ'ব। চ' মানে যিমানে যি নহওক আপোনালোকে এতিয়া অন্ততঃ ৰানিং প্ৰেক্টিছ নকৰিলেও ৰিটেনৰ কাৰণে খুব চালি জাৰি চাই থাকক। আৰু গোটেই প্ৰচেছটো আজিকালি সম্পূৰ্ণ চেঞ্জ কৰিছে, আপোনালোকে নিশ্চয় জানেই যে আপডেট কৰি আছে। গতিকে কোনটো বছৰত কি এক্সাম পাতিব আপোনালোকে বা কেনেকুৱা এক্সাম পেটাৰ্ণটো চেঞ্জ কৰিব কোনো ক'ব পৰা নাযায়। গতিকে আপোনালোকে এতিয়াৰ পৰাই চাবলৈ চেষ্টা কৰি যাওক। তো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, গোটেই কথাখিনি শ্বেয়াৰ কৰি দিম। আৰু পুনৰ কৈছোঁ, আপোনালোকে যিমানখিনি আপডেট আছে পাই থাকিব। নতুন কিবা যদি বিষয় যদি আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' আজি ভিডিঅ'টো ইমানে ৰাখিছোঁ, সকলো ভালে থাকক, ধন্যবাদ।